নমস্কাৰ বন্ধু বান্ধৱীসকল আশা কৰো সকলো ভালে আছে মোৰ আন এটি ভিডিঅলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু আজিৰ এটা ভিডিঅৰ জৰিয়তে আপোনালোকক মই দুটামান কথা অৱগত কৰিব বিচাৰিছো যেহেতু এবাৰ HSLC 2024 ৰ ম্যাথমেটিক্সৰ যেটো পেপাৰ আছে হে পেপাৰটোত বিসংগতি আছে বুলি সকলোৱে মত প্ৰকাশ কৰিছে বা কিছুমানে সমালোচনা কৰিছে আৰু কিছুমানে হয়তো ইয়াৰ তদন্ত কৰি আছে যে কোড কি ঘটনা ঘটিছে বা কেনে ধৰণৰ প্ৰশ্নবোৰ আহিলে বা তাত সমস্যা কি হল আৰু এই ভিডিওটো প্ৰস্তুত কৰিছো কেৱল মাত্ৰ মই ব্লুপ্ৰিন্ট মানে কি কোৱেশ্চন পেপাৰ কেনেকৈ সেটিং কৰা হয় সেই কথাটোহে অৱগত কৰিব কাৰণে ভিডিওটো প্ৰস্তুত কৰিছো বা কোনোটা প্ৰশ্ন কাকতক মই সমালোচনা কৰিবলৈ যোৱা নাই বা কোনোবা বৰ্ডক মই সমালোচনা কৰিবলৈ যোৱা নাই জাস্ট মই কোৱেশ্চন পেপাৰ কেনে ধৰণে কাটিব লাগে কোৱেশ্চন পেপাৰ কেনেকৈ ফলো কৰা হয় আমাক কি ধৰণে আমাক প্ৰশিক্ষণ দিছিলে সেই অভিজ্ঞতাৰ ফালৰ পৰা মই এইখিনি কথা ক'ব গৈ আছো ইয়াত মই 2023 চনৰ এটা ব্লুপ্ৰিন্ট লৈছো HSLC এক্সামিনেশনৰ আৰু এই 2024 নহয় 2023 হয় তো মোৰ বিষয়টো এটো হৈছে যে এটা কোৱেশ্চন পেপাৰ যেতিয়া আমি কাটো हे क्वेश्चन पेपर कटार আগত আমাৰ কিছুমান গাইডলাইনস থাকে যে আমি কোৱেশ্চন এটা কাটিব মন গলে আমি যে কোৱেশ্চনটা কাটিব পাৰো হেতু কথা নহয় কোৱেশ্চন কটাৰ এটা কি থাকে এটা সাইন্টিফিক ফৰ্মুলা থাকে যেটো সাইন্টিফিক ফৰ্মুলা এপ্লাই কৰি আমি কোৱেশ্চন পেপাৰটো এনেকুৱা ধৰণে কাটিব লাগে যাতে হে কোৱেশ্চন পেপাৰটো মধ্যমীয়া ছাত্ৰ-ছাত্ৰী সকলৰ কাৰণে বা খুব মানে মেধাবী ছাত্ৰ-ছাত্ৰী সকলৰ কাৰণেও বা একেবাৰে নোৱাৰা ছাত্ৰ-ছাত্ৰী সকলৰ কথা চিন্তা কৰিও আমি পেপাৰটো কাটিব লাগে যাতে সকলোৱে পাস কৰিব পাৰে যদিহে ভালদৰে পঢ়া শুনা কৰে এতিয়া মই আপোনাক এটা দেখাইছো যে সেবা বৰ্ডৰ 2023 HSLC এক্সামিনেশনৰ এটা ব্লুপ্ৰিন্ট লৈছো এই ব্লুপ্ৰিন্টে কি কয় যে কোৱেশ্চনটো আপুনি কেনেকৈ সেট কৰিব কোৰ পৰা আপুনি কেনেকৈ প্ৰশ্ন কাটিব সেই কথাটো কয় তো ইয়াত মই ইংলিছৰ এটা ব্লুপ্ৰিন্ট লৈছো তো ইংলিছৰ ব্লুপ্ৰিন্টত কি থাকে আপুনি চাব ইয়াত নলেজ থাকে এটা নলেজৰ কোৱেশ্চনবোৰ কেনে ধৰণৰ কোৱেশ্চন হয় সেই কথাটো যি সকলে বিএড কৰিছে বা যি সকলে শিক্ষকতাৰ যেটো প্ৰশিক্ষণ আছে সেই প্ৰশিক্ষণ যেটো লৈছে বা ডিএলও যি সকলে কৰি আছে এই শিক্ষকসকলে ভালদৰে জানে তেওঁলোকক এটো ভালকে শিকোৱা হয় যে এই কোৱেশ্চন পেপাৰটো কেনেকৈ সেট কৰিবলগীয়া হয় আমি কেনেকৈ তাৰ মানে ছাত্ৰ-ছাত্ৰীৰ যেটো মেন্টাল ইন্টেলিজেন্স হেতু কেনেকৈ আমি তাক মানে জাস্ট কৰিম কেনেকৈ তাৰ কথাখিনি আমি জানিম হেতু কোৱেশ্চনৰ জৰিয়তে কৰা হয় ছাত্ৰ-ছাত্ৰীৰ সুপ্ত প্ৰতিভাবোৰ কেনেকৈ উলিয়াই আনিব পৰা যায় কোনে কি কথা জানে সেই কথাখিনি আমি কোৱেশ্চন পেপাৰটো সেট কৰোতে আমি সেইখিনি কথা চিন্তা কৰিবলগীয়া হয় এই গতিকে ইংলিছত আমি নলেজৰ ওপৰত কোৱেশ্চন কাটো নলেজ মানে কি হয় কেনে ধৰণৰ প্ৰশ্ন যেটো সিম্পল ল্যাঙ্গুৱেজ যেনেকে হু ইজ লেঞ্চো বুলি কৈ দিয়া লগে আমি গম পালেটো নলেজৰ কোৱেশ্চন হয় তো ইয়াতে এই ধৰণৰ কোৱেশ্চনবোৰ কাটিব পাৰে মই বিশেষকৈ মই ইংলিছটো এনে দেখাইছো মই ম্যাথছৰ কথা ক'বলৈ গৈ আছো তাৰছত থাকিব কম্প্ৰিহেনশন আৰু এক্সপ্ৰেছন কেনেকৈ আপুনি এটা টান কোৱেশ্চন যদি কাটি দিয়ে অলপমান কোৱেশ্চনটো ইফালে যদি কৰি দিয়ে আপুনি কেনেকৈ তাৰ উত্তৰ দিব পাৰিছে সেই যেটো এক্সপ্ৰেছন সেই এক্সপ্ৰেছনটো চাবৰ কাৰণে কি কয় কোৱেশ্চন কটা হয় গতিকে এইবোৰ ধৰণে আমি কোৱেশ্চন কাটিব লাগিব এটো হৈছে ইংলিছৰ কথাটো নেক্সট এটা যদি আমি জেনাৰেল ম্যাথমেটিক্সত চাই তাত আমি দেখা পাব যে তাত কি থাকে কি কথা আমি ম্যাথমেটিক্সত ইনক্লুড কৰিবলগীয়া হয় এটা হৈছে নলেজ তো নলেজৰ নলেজ এটা হি গল তাৰ পাছত নেক্সট আন্ডাৰষ্টেণ্ডিং তাৰ পাছত এপ্লিকেশন আপুনি যেটো ফৰ্মুলা শিকিলে সেই ফৰ্মুলাটোৰ কেনেকৈ আপুনি মানে ধৰি লওক এতিয়া আপোনাক এটা ছুটিকে কথা এটা কৈছো যে তলৰ কোনটো মানে পৰিমেয় সংখ্যা হয় এটা প্ৰশ্ন দিলে গতিকে হেতু নলেজত পঢ়িব গতিকে এনে ধৰণৰ প্ৰশ্নবোৰক আমি নলেজ বুলি কম আৰু যদি আন্ডাৰষ্টেণ্ডিং বুলি কয় গতিকে প্ৰশ্নটো অলপমান ক্ৰিটিকেল কৰি দিব যে তলৰ কোনটো মানে পৰিমেয় সংখ্যা হয় সেই পৰিমেয় সংখ্যাটো অকমান ক্ৰিটিকেল কৰি দিব তেতিয়া তাক আমি আন্ডাৰষ্টেণ্ডিং লেভেলত বুলি কম সিম্পল ভাষাত আপোনাক বুজাব চেষ্টা কৰিছো তাৰ পাছত এপ্লিকেশন বুলি ক'লে কি হয় সেই পৰিমেয় সংখ্যাৰ ধাৰণাটো তুমি বেলেগ এটা প্ৰশ্নত কেনেকৈ প্ৰয়োগ কৰিব পাৰিছা গতিকে সেই প্ৰয়োগ কৰাৰ যেটো প্ৰশ্ন থাকিব সেই প্ৰশ্নটো কিন্তু আউট অফ সিলেবাছত হ'ব না লাগিব বা সেই কনসেপ্টটো কিতাপত থকাই হ'ব লাগিব বা কিতাপৰ ধৰণেই তেওঁলোকে হয়তো সেট কৰিব লাগিব বা প্ৰশ্নটো ইফাল কৰিব পাৰে একেটা প্ৰশ্ন নিদি বেলেগ এটা প্ৰশ্নও দি দিব পাৰে কিন্তু সেই প্ৰশ্নটো দিব যাওঁতে যাতে এনেকৈ ধৰণে সেট কৰিব নালাগে যাতে সেই প্ৰশ্নটো সেই ছাত্ৰ-ছাত্ৰী ক্লাছ 10 ৰ ছাত্ৰ-ছাত্ৰী সকলে যাতে সেই প্ৰশ্নটো উত্তৰ দিব নোৱাৰাকে যদি সেট কৰি দিয়ে তেতিয়াহলে হেতু প্ৰশ্নটোক আমি আউট অফ সিলেবাস বুলি কম ঠিক আছে হেতু হৈছে এপ্লিকেশন লেভেল আৰু যেটো স্কিলটো কি হয় যে কিছুমান ল'ৰা-ছোৱালীৰ পেইন্টিং ভালকে কৰিব পাৰিছে নাই আমি পেইন্টিং মই সিম্পল ল্যাঙ্গুৱেজৰ কথা কৈছো গতিকে ম্যাথমেটিক্সৰ ক্লাছ 10 ৰ কথা ক'লে যেটো আমাক অঙ্কন প্ৰণালী যেটো কথা আছে সেই অঙ্কন প্ৰণালীটোক আমি কম কি স্কিলৰ মানে লেভেলত হেতু পৰি যায় সেই কোৱেশ্চনটো
গতিকে মই আপোনালোকক থুলমূলকৈ কথাটো কৈ দিলোঁ যে মেথছৰ কুৱেশ্যন যিটো পেটাৰ্ণ এইটো CBSE বৰ্ডেই হওক বা সেবা বৰ্ডেই হওক বা যিকোনো পৰীক্ষাই হওক যিকোনো পৰীক্ষাতে কুৱেশ্যন কটাৰ এটা পেটাৰ্ণ থাকিবই এটা ৱেইটেজ অফ কুৱেশ্যন পেপাৰ থাকিবই যাক আমি কওঁ যে ৱেইটেজেছ অফ কুৱেশ্যন পেটাৰ্ণ বা কুৱেশ্যন পেপাৰ বুলি কওঁ সেইটো আমি ফাৰ্ষ্ট এণ্ড ফৰমষ্ট সেইটো আমি কৰিব লাগিব সেইটো কাম নকৰাকৈ আমি কেতিয়াও কুৱেশ্যন পেপাৰ ছেট কৰিব নোৱাৰোঁ এতিয়া ইয়াৰ পিছত মই আপোনালোকক দেখাব বিচাৰিছোঁ যে কুৱেশ্যনটো কেনেধৰণে আহিব মানে ক'ৰ পৰা কিমান নম্বৰ আহিব এতিয়া ছাপ'জ নলেজৰ পৰা কুৱেশ্যন কিমান আহিব লাগিছিল 23 মাৰ্কছ আহিব লাগিছিল মানে আপোনাৰ পাৰ্চেণ্টেজ ৱাইজত দিয়া আছে ইয়াত 25.56% আহিব লাগিছিল নলেজৰ পৰা প্ৰশ্ন আৰু আণ্ডাৰষ্টেণ্ডিংটো খুব টান প্ৰশ্ন নহয় মানে হেতু হয়তো মধ্যমীয়া ছাত্ৰ ছাত্ৰী সকলো পাৰিব আৰু যিসকল মানে একেবাৰে নোৱাৰে তেওঁলোকো হয়তো চেষ্টা কৰিলে এই কোৱেশ্চনটো সলভ কৰি ল'ব পাৰিব গতিকে তাৰ পৰা আপোনাৰ আহিব লাগিছিল 46 আৰু যেটো আমাৰ আছে কি এপ্লিকেশন যেটো অলপ টান বুলি কয় কোৱেশ্চনটো গতিকে টান কোৱেশ্চন কমসে কম 9 নম্বৰ বা 9 নম্বৰ আহিব লাগিছিল আৰু স্কিল লেভেলৰ কোৱেশ্চন কিমান আহিব লাগিছিল 12 নম্বৰ আহিব লাগিছিল আপোনালোকে এটা মেট্ৰিকৰ প্ৰশ্ন পেপাৰটো খুলি চাওক যে তাত আপুনি নলেজৰ 23 কোৱেশ্চন পাইছে নে নলেজৰ কোৱেশ্চন এটা নলেজৰ কোন কেনে ধৰণৰ কোৱেশ্চনবোৰ হয় বা আন্ডাৰষ্টেণ্ডিংৰ কোৱেশ্চনবোৰ কেনে ধৰণৰ হয় বা এপ্লিকেশনৰ কোৱেশ্চনবোৰ কেনে ধৰণৰ হয় বা স্কিলৰ কোৱেশ্চনবোৰ কেনে ধৰণৰ হয় মই হেতু আপোনাক অলপ পিছতে দেখাবলৈ গৈ আছো গটিকে ভিডিওটো সম্পূৰ্ণভাৱে চালে আপুনি বুজি পাব কথাটো গটিকে এইটো যদি আপুনি ক্যালকুলেশন কৰি চাই তো এইটো 23 আৰু 46 এইখিনি হয়তো আমি যিখিনি এভাৰেজ ষ্টুডেন্ট বুলি কওঁ তেওঁলোকে ইয়াৰ লগে টাচ কৰিব ইয়ালকে কৰিব তেওঁলোকে পাৰিব আৰু যিসকলে এক্সেলেন্ট বা অলপ ভাল তেওঁলোকে 9 নম্বৰ প্ৰশ্নটো কৰিব পাৰিব লাগিব যদি 9 নম্বৰ প্ৰশ্নটো কৰিব পৰা নাই এক্সেলেন্ট ষ্টুডেন্টে কৰিব পৰা নাই তাৰ মানে হে পেপাৰটোত কিবা নহয় কিবা এটা বিসংগতি আছে আৰু এই স্কিলৰ লেভেল স্কিলৰ যেটো কোৱেশ্চন থাকে হেতু হয়তো সবে ট্ৰাই কৰিব পাৰে কিছুমানে মানে যিসকল ছাত্ৰ ছাত্ৰী খুব এক্সেলেন্ট হয় তেওঁলোকে হয়তো স্কিল নোৱাৰিব পাৰে কিন্তু যিসকল ছাত্ৰ ছাত্ৰী মধ্যমীয়া হয় বা একেবাৰে লো লেভেলৰ হয় তেওঁলোকো হয়তো স্কিল পাই যাব পাৰে গতিকে স্কিলটো প্ৰশ্ন তেনে ধৰণৰ কথা আছে গতিকে এই কথাটো চালিজাৰি চাই কোৱেশ্চনটোত আপোনাৰ এইখিনি বস্তু ফলো কৰা আছে নাই যদি আপুনি চাই তেতিয়াহে আপুনি ক'ব পাৰিব যে এই কোৱেশ্চনটো আমাৰ কাৰণে গ্ৰহণযোগ্য হৈছে যদি এইখিনি বস্তু তাত দেখা পোৱা নাই তেতিয়া আপুনি ক'ব লাগিব যে এই কোৱেশ্চনটো আমাৰ ক্লাছ 10 ষ্টুডেন্টৰ যেটো কগনিটিভ লেভেল থাকে আমি চিন্তা কৰাৰ এটা লেভেল থাকে দখন শ্ৰেণীৰ ল'ৰা-ছোৱালীক আমি যদি তেওঁলোকক যদি মাষ্টাৰ ডিগ্ৰীৰ কথা যদি চিন্তা কৰিবলৈ কওঁ তেতিয়াহলে হেতু আমি হে পেপাৰটো গ্ৰহণযোগ্য আমি ক'ব নোৱাৰো গতিকে তেওঁলোকৰ ক্লাছ 10ৰ ষ্টেণ্ডাৰ্ডৰ ওপৰত ভিত্তি কৰি কোৱেশ্চনবোৰ কটা হৈছে না হেতু কথাটো চিন্তা কৰাটো অত্যন্ত প্ৰয়োজন গতিকে এই কথাখিনি যদি তাত দেখা পাইছে তাৰ মানে তেতিয়াহলে কোৱেশ্চনটো ঠিকই আছে আৰু যদি এইখিনি দেখা পোৱা নাই তেতিয়াহলে আপুনি ক'ব পাৰিব যে কোৱেশ্চনটো ভুল আছে বা এই কোৱেশ্চনটো ৰং আছে এতিয়া এই প্ৰশ্নটো 19 নম্বৰ প্ৰশ্নটো চাওক তাত কি কৈছে যে অল স্কয়াৰ আৰ মানে সকলো বৰ্গ কি হয় সদৃশ হয় গতিকে এনে ধৰণৰ যেতিয়া প্ৰশ্নটো কৰি দিলে তো আমি গম পালো এটো নলেজৰ কোৱেশ্চন হয় তাৰ মানে অলপ ইজি হ'ব তাৰ মানে ডেফিনেশন হদিছে ডেফিনেশন মানে কি সদৃশতাৰ কথা হদিছে যে সদৃশতা মানে কি হেতু কথা বুজি পাইছে না হেতু জানিবৰ কাৰণে এই কোৱেশ্চনটো কটা হৈছে ঠিক আছে তেতিয়া আমি ক'ব পাৰো যে এটো নলেজৰ কোৱেশ্চন হৈছে বুলি তো আপোনালোকক মই এটা আন্ডাৰষ্টেণ্ডিংৰ কোৱেশ্চনটা কৈছো এতিয়া Question number যদি আপুনি 12 চাই ইয়াত কৈছে ফ্যাক্টৰাইজ অফ দিস ইকুৱেশন বা এই সমীকৰণটোৰ উৎপাদক হ'ব আপুনি যদি উৎপাদক বিশ্লেষণ কৰিব পাৰিছে তাৰ মানে আপুনি বুজি পালে যে দ্বিঘাত সমীকৰণৰ দুটা উৎপাদক থাকে বুলি তো আপুনি কথাটো কিতিয়াহে ক'ব পাৰিব আৰু আপুনি সেই উৎপাদকটো যেতিয়া উলিয়াব পাৰিব তাৰ মানে আপুনি সেই কনসেপ্টটো বুজি পালে বা আপুনি আন্ডাৰষ্টেণ্ড হ'ল বা হেতু আপোনাৰ কি লেভেলত পৰিব আন্ডাৰষ্টেণ্ডিং লেভেলত পৰিব গতিকে এনেধৰণৰ প্ৰশ্নবোৰ দিয়া হৈছে নাই সেই কথাটো চাব লাগিব ইয়াৰ পাছত আপুনি যদি 28 নম্বৰ প্ৰশ্নটো চাই এই 28 নম্বৰ প্ৰশ্নটোত এই বহুপদটোৰ বা এই বহুপদ ৰাশিটোৰ বা এই পলিনমিয়ালছটোৰ কি কৈছে যদি আলফা আৰু বিটা শূন্য হয় তেতিয়া হলে 1/α + 1/βৰ মান কিমান হয় সেই কথাটো যেতিয়া আপোনাক খুদিছে তাৰ মানে এইটো হ'ব এপ্লিকেশন লেভেল যেহেতু আপুনি তো এইটো কথা শিকা নাই আপুনি শিকিছে কি আলফা + বিটা মানে কি হয় বা আলফা * বিটা মানে কি হয় হেতু কথা জানে আপুনি আলফা + বিটা -b/a আৰু আলফা * বিটা হৈছে c/a গতিকে এটো কথা জানে আপুনি কিন্তু আপুনি এই কনসেপ্টটো বা এই কথাটোক এই কোৱেশ্চনটোত এপ্লাই কৰিব পাৰিছে না বা এপ্লাই কৰি আপুনি উত্তৰ উলিয়াব পাৰিছে না যদি সেই কথাটোৰ খুদিবৰ কাৰণে বা সেই কথাটো জানিবৰ কাৰণে যেটো প্ৰশ্ন কটা হয় তাক আমি আন্ডাৰষ্টেণ্ডিং কোৱেশ্চন বুলি কম আপুনি নিশ্চয় এটা বুজি পাইছে কেনে ধৰণৰ কোৱেশ্চনবোৰ হ'ব লাগিছিল আৰু
কিমান মাৰ্কছৰ সেই কুৱেশ্যনবোৰ আহিব লাগিছিল অলপ ধাৰণা এটা পাইছে মই থুলমূল কথাটো কৈছোঁ কাৰণ কুৱেশ্যন পেটাৰ্ণ বা কুৱেশ্যন পেপাৰ ছেটিং কৰাটো এটা ডাঙৰ বা দীঘলীয়া পৰ্যায় নেক্সট এতিয়া আহিলে স্কিল লেভেলৰ কুৱেশ্যন অলপ আগতে আপুনি চাব স্কিল লেভেলৰ কুৱেশ্যন যদি আপুনি চায় ইয়াত এই কুৱেশ্যনটো চাওক 20 নম্বৰ যেটো কুৱেশ্যন দিয়া আছে এটো স্কিল লেভেলৰ কুৱেশ্যন হয় গতিকে ইয়াৰ কাৰণে আপুনি হয়তো ড্ৰ কৰিব লাগিব ড্ৰ কৰাৰ পাছত আপুনি বিভিন্ন যেনেকৈ প্ৰশ্ন কৈছে সেই মতে আপুনি উত্তৰটো উলিয়াব যাব লাগিব গতিকে আপোনাৰ হেতু স্কিল লেভেলৰ কুৱেশ্যন দিয়া হৈছে না আপুনি হেতু চাব লাগিব কিন্তু সাৱধান এইটো ক্ষেত্ৰতে হ'ব লাগিব যে যেটো স্কিল লেভেলৰ কুৱেশ্যন দিছো সেই কুৱেশ্যনটো আমাৰ কিতাপত যিখিনি অনুশীলনী আছে বা কিতাপত যিখিনি আমাৰ কনসেপ্ট আছে যিখিনি কনসেপ্ট আমাক বিদ্যালয়ত শিকোৱা হৈছে সেই কনসেপ্টখিনি ইয়াত সোমাইছে নাই যদি সোমাইছে তেতিয়া হলে সেই কুৱেশ্যনটো ঠিকে আছে বা আমি সেই কুৱেশ্যন পেপাৰটো গুড কুৱেশ্যন পেপাৰ বুলি ক'ব পাৰো সেইখিনি যদি থাকে তেতিয়া হলে আপুনি ঠিকে আছে বুলি ক'ব যদি আউট অফ সিলেবাস বা এইচএস লেভেলৰ বা তাতকৈ ওপৰ লেভেলৰ যদি কুৱেশ্যনটা যদি দি দিছে তেতিয়া হলে আমি কম যে হেতু কুৱেশ্যনটো ঠিক হোৱা নাই এই ছাত্ৰ-ছাত্ৰীৰ লেভেলৰ হোৱা নাই বুলি আমি কম গতিকে এই সৰু ভিডিওটো আপোনালোকক আগত অৱগত কৰালো যদি ভিডিওটো ভাল পাইছে লাইক শেয়াৰ কমেন্ট কৰি দিব ভিডিওটো সম্পূৰ্ণ চাই অশেষ ধন্যবাদ থ্যাংক ইউ ফৰ ওয়াচিং